এডুকেশ্যন জাৰ্নি চেনেলটোলৈ আকৌ এবাৰ সকলোকে স্বাগতম জনালোঁ। তো আজি এই ভিডিঅ'টোৰ জৰিয়তে এটা ৰিক্ৰুটমেণ্টৰ বিষয়ে আলোচনা কৰিবলৈ ওলালোঁ। কি ৰিক্ৰুটমেণ্ট, কিমান পোষ্ট আছে, কেনেদৰে আবেদন কৰিব আদি সকলোখিনি কথাই আলোচনা কৰা হ'ব আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰক। কাৰণ এই চেনেলটোত চাকৰি সম্বন্ধীয় সৰু ডাঙৰ সকলো চাকৰি সম্বন্ধীয় ভিডিঅ' আগতীয়াকৈ দিয়া হয়। গতিকে বলকচোন আজি ওলোৱা বিভাগটোৰ বিষয়ে চাওঁ। কিনো বিভাগত ওলালে পদ। তো আজি ওলোৱা বিভাগটো হৈছে DC শোণিতপুৰৰ তৰফৰ পৰা কিছু গ্ৰেড 3 আৰু গ্ৰেড 4 পদ হয়। তো এই পদসমূহৰ টোটেল পদ খালী হৈছে 26টা, গ্ৰেড 3 আৰু গ্ৰেড 4 মিলি। এই পদসমূহত আবেদন কৰাৰ শেষ দিনটো হৈছে 25 এপ্ৰিল 2024। তো ইয়াৰ অফিচিয়েল নোটিছখনত কি লিখা আছে সেইখিনি চাওকচোন এবাৰ। অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিছনাৰ শোণিতপুৰ হেজ ৰিলিজড এডভাৰ্টাইজমেণ্ট ফৰ ৰিক্ৰুটমেণ্ট অফ 26 গ্ৰেড 3 and গ্ৰেড 4 পোষ্ট ইন দ্য কাৰ্ড অফ জুনিয়ৰ এছিষ্টেণ্ট এণ্ড মাল্টিটাস্কিং ষ্টাফ। তো ডিষ্ট্ৰিক্ট কমিছনাৰ শোণিতপুৰৰ তৰফৰ পৰা 26টা গ্ৰেড 3 জুনিয়ৰ এছিষ্টেণ্ট আৰু গ্ৰেড 4 মাল্টিটাস্কিং ষ্টাফৰ পদ খোল খাইছে। যিসকল ইণ্টাৰেষ্ট আৰু আবেদনৰ বাবে যোগ্য তেওঁলোকে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰে। তো ইয়াৰ জুনিয়ৰ এছিষ্টেণ্ট গ্ৰেড 3 যিটো পদ খোল খাইছে ইয়াত 13টা টোটেল পদ খালী হৈছে। আৰু এই পদসমূহৰ চেলাৰী হ'ল 14,000ৰ পৰা ষ্টাৰ্টিং হৈ শেষলৈ 70,000 আৰু গ্ৰেড পে হৈছে 5,600। এই পদটোৰ বাবে আপোনাৰ শিক্ষাগত অৰ্হতা হ'ল কেণ্ডিডেট মাষ্ট হেভ পাছ বেচেলাৰ ডিগ্ৰী ফ্ৰম এনি ষ্ট্ৰীম আৰ্টছ, ছায়েন্স, কমাৰ্চ ফৰ এনি ৰিকগনাইজড ইউনিভাৰ্চিটি। মানে এই পদটোৰ বাবে আপুনি আৰ্টছ, ছায়েন্স বা কমাৰ্চ যিকোনো এটা বিভাগতে গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব যিকোনো এখন ইউনিভাৰ্চিটিৰ পৰা। আৰু যিসকল কেণ্ডিডেটে এই পদটোৰ বাবে আবেদন কৰিবলৈ বিচাৰিছে তেওঁলোকে মিনিমাম 6 মাহৰ কম্পিউটাৰ কোৰ্চ কৰা ডিপ্ল'মা থাকিব লাগিব। তেতিয়াহে আপুনি এই গ্ৰেড 3 জুনিয়ৰ এছিষ্টেণ্ট পদটিৰ বাবে আবেদন কৰিব পাৰিব। তো দ্বিতীয় পদটো হৈছে মাল্টিটাস্কিং ষ্টাফ, যিটো গ্ৰেড 4 পদ হয় আৰু ইয়াৰত মুঠ 13টা পদ খোল খাইছে। দুইটা মিলি 26টা, 13টা। তো এই পদটোৰ চেলাৰী হ'ল 12,000ৰ পৰা ষ্টাৰ্টিং হৈ 52,000, লগতে গ্ৰেড পে 3,900। তো এই গ্ৰেড পদটিৰ এডুকেশ্যন কোৱালিফিকেশ্যন হ'ল আপুনি মিনিমাম 8 পাছ কৰা হ'লে হ'ব। তো এই পদসমূহত আবেদন কৰা বয়সৰ সীমা হ'ল 18 বছৰৰ পৰা 40 বছৰ। প্ৰতিজন ব্যক্তিয়ে এই পদসমূহত আবেদন কৰিব পাৰিব। এই পদটিত কিছুমান কেটেগৰীক বয়সৰ ৰেহাই দিয়া আছে, যেনে SC আৰু ST কেণ্ডিডেটসকলক 45 বছৰলৈ এই পদসমূহত আবেদন কৰিব পাৰিব। ইয়াৰ পিছত যিসকল OBC আৰু MOBC কেণ্ডিডেট আছে তেওঁলোকে 43 বছৰলৈ এই পদসমূহত আবেদন কৰিব পাৰিব। আৰু তাৰ পিছত PWBD কেণ্ডিডেটসকলে 50 বছৰলৈ আৰু এক্স ছাৰ্ভিচমেনসকলে 42 বছৰলৈ এই পদসমূহত আবেদন কৰিব পাৰিব। তো এই পদটোত আবেদন কৰিবলৈ আপুনি এজন ভাৰতীয় নাগৰিক হ'ব লাগিব, লগতে আপোনাৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হ'ব লাগিব। লগতে প্ৰাৰ্থীসকলৰ ৰেজিষ্ট্ৰেশ্যন এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন থাকিব লাগিব। তো এই পদসমূহত আবেদন কৰিবলৈ কেণ্ডিডেটসকলক কোনো এপ্লিকেশ্যন ফিজ দিব নালাগে। তো যিসকল প্ৰাৰ্থীয়ে এই পদসমূহত আবেদন কৰিব বিচাৰিছে তেওঁলোকে এই পদসমূহত কেনেকৈ আবেদন কৰিব? তেওঁলোকে এই পদসমূহ অনলাইনৰ যোগেদি আবেদন কৰিব নোৱাৰে। এইসমূহ আপুনি পোষ্ট অফিচৰ যোগেদি অফলাইনে আবেদন কৰিব লাগিব। তো যিসকল ইণ্টাৰেষ্ট আৰু ইলিজিবল কেণ্ডিডেট আছে তেওঁলোকে এপ্লাই কৰিবলৈ হ'লে তেওঁলোকক পোনপ্ৰথমে এখন ষ্টেণ্ডাৰ্ড ফৰ্ম লাগিব আৰু সেই ষ্টেণ্ডাৰ্ড ফৰ্মখন আছাম গেজেটৰ পাৰ্ট IX হ'ব লাগিব। সেইখন ফিল আপ কৰাৰ পিছত তাত আপোনাৰ ডকুমেণ্টখিনি গোটেইখিনি গাঁঠি দি এই তলত থকা অফিচ অফ ডিষ্ট্ৰিক্ট কমিছনাৰ শোণিতপুৰ এই এড্ৰেছলৈ পঠাব লাগিব। তো যিসকল কেণ্ডিডেটে ইয়াত আবেদন কৰিব বিচাৰে তেওঁলোকক কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব ইয়াত লিখা আছে। এজ প্ৰুফ চাৰ্টিফিকেট য'ত আপুনি HSLCৰ এডমিট বা বাৰ্থ চাৰ্টিফিকেট দিব পাৰে। প্ৰুফ অফ এডুকেশ্যন কোৱালিফিকেশ্যন, হাইয়েষ্ট এক্সামিনেশ্যন পাছ চাৰ্টিফিকেট।
আৰু গোটেইখিনি মাৰ্কশ্বিট HLC যিসকলে গ্ৰেডেড এপ্লাই কৰিব পাৰে, কাষ্ট চাৰ্টিফিকেট, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন প্ৰুফ চাৰ্টিফিকেট, 2 কপি পাছপোৰ্ট চাইজ ফটো, প্ৰুফ অফ ৰেচিডেঞ্চ, PRC, ভোটাৰ ID, এনেকুৱা যিকোনো এখন কম্পিউটাৰ ডিপ্ল'মা, এই গোটেইখিনি লাগিব আপোনাৰ ডকুমেণ্ট। তো আজিৰ ভিডিঅ'টো আছিল ইমানখিনিলৈ। যিসকল ব্যক্তিয়ে আবেদন কৰিব বিচাৰে তেওঁলোকে পোষ্ট অফিচৰ যোগেদি আবেদন কৰিব পাৰে।